আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। রসুন খোৱাৰ উপকাৰিতা। 1 নম্বৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰে। আমি যদি ৰসুন খাওঁ, এই ৰসুনে থকা উপাদানে আমাৰ দেহত থকা বিভিন্ন বেমাৰৰ বীজাণু যেনে ভাইৰাছ, বেক্টেৰিয়া আদি নষ্ট কৰি দিয়ে, যাৰ ফলত ৰোগ, জ্বৰ, চৰ্দি কাশিৰ পৰা শৰীৰক সুৰক্ষা কৰে। 2 নম্বৰ হৃদযন্ত্ৰ ভালে ৰাখে। ৰক্তৰ কোলেষ্ট্ৰল কমাই হৃদৰোগৰ ঝুঁকি কমাই দিয়ে। আমাৰ দেহত যিমানবিলাক বেয়া কোলেষ্ট্ৰল আছে সেইবিলাক কমাই দিয়ে, যাৰ ফলত আমাৰ হৃদৰোগৰ ঝুঁকি কমি যায়। ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। 3 নম্বৰ এন্টিবায়টিক আৰু এন্টিভাইৰেল গুণ। শৰীৰৰ ভিতৰত বেক্টেৰিয়া, ভাইৰাছ নষ্ট কৰিবলৈ সাহায্য কৰে। ৰসুনত থকা এই উপাদানবোৰে কি কৰে, আমাৰ দেহত থকা বেক্টেৰিয়া, ভাইৰাছবিলাক কি কৰে, নষ্ট কৰি দিয়ে। 4 নম্বৰ বদহজম, গেছ আৰু অম্বলত উপকাৰী। পাচন শক্তি বঢ়ায় আৰু পেটৰ গেছ কমাই দিয়ে। আমি যদি নিয়মিত ৰসুন খাওঁ তেনেহ'লে আমাৰ পাচন শক্তি উন্নত হ'ব আৰু আমাৰ পেটৰ গেছৰ সমস্যা কমি যাব। 5 নম্বৰ ৰক্ত পাতল কৰি ৰক্ত সঞ্চালন উন্নতি কৰে। আমি যদি নিয়মিত ৰসুন খাওঁ আমাৰ ৰক্তটো পাতল হয় আৰু ৰক্ত সঞ্চালন কি হয়, উন্নত কৰে, যাৰ ফলত ৰক্ত জমাট বাধা কমায় আৰু ষ্ট্ৰোকৰ ঝুঁকি হ্ৰাস কৰে। ৰক্ত জমাট বাধা কমাই ষ্ট্ৰোকৰ ঝুঁকি হ্ৰাস কৰে। 6 নম্বৰ কোলেষ্ট্ৰল আৰু চেনি নিয়ন্ত্ৰণত সহায়ক। ডায়েবেটিছ ৰোগীক উপকাৰী। যিসকল মানুহৰ ডায়েবেটিছ আছে নিয়মিত ৰসুন খালে এই কোলেষ্ট্ৰলখিনি কি কৰে, কমাই দিয়ে আৰু চেনি নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হৈ থাকে। 7 নম্বৰ বাত, গাঁঠিৰ ব্যথা কমাই দিয়ে। প্ৰদাহ কমাই বেদনা হ্ৰাস কৰে। যিসকল মানুহৰ বিভিন্ন ব্যথা হৈ থাকে, গাঁঠিৰ ব্যথা, বাত ব্যথা হৈ থাকে, সিহঁতে যদি নিয়মিত ৰসুন খায় ব্যথাবিলাক কমাই দিয়ে। শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। আমাৰ দেহত যিমানবিলাক বৰ্জিত পদাৰ্থ উৎপন্ন হয়, আমি যদি নিয়মিত ৰসুন খাওঁ এইবিলাক পদাৰ্থ আমাৰ কি কৰে, বাহিৰ কৰাত সহায় কৰে। লিভাৰক শুদ্ধ কৰি সক্ৰিয় কৰি তোলে। 9 নম্বৰ ওজন কমাবলৈ উপকাৰী। ফেট বাৰ্নিং প্ৰক্ৰিয়াত সাহায্য কৰে। আমাৰ যে ওজন আছে বা আমাৰ যিখিনি ফেট আছে সেইবিলাক কি আছে, বাৰ্নিং প্ৰক্ৰিয়াত সাহায্য কৰে। চামৰা আৰু চুলিৰ যত্ন। চুলিৰ ৰোদ শক্তিশালী কৰে আৰু চামৰাৰ সমস্যা কমায়। আমাৰ যে চুলিৰ এটা সমস্যা আছে সেইখিনি কি কৰে, ৰোধ কৰে আৰু যে আমাৰ চামৰাৰ যিবিলাক সমস্যা আছে সেইবিলাক কি কৰে, নাইকিয়া কৰি দিয়ে।